অসম একত্ৰিত সন্থাই আজি মৰাণত বিশিষ্ট অভিনেতা সঞ্চালক বিষ্ণু খাৰখৰীয়াক আত্মপ্ৰত্যয়ৰ শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰে। অসম একত্ৰিত আৰু ষ্টেপ ফৰৱাৰ্ড গুৱাহাটীৰ উদ্যোগত মৰাণ বিষ্ণুপুৰস্থিত বিষ্ণু খাৰখৰীয়াৰ বাসগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত এখনি ফুলাম গামোচা, চেলেং চাদৰ, জাপি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদকৰ পুলেন্দ্ৰ ৰায় চৌধুৰীৰ নেতৃত্বত সন্থাই অসমৰ বিভিন্ন শিল্পীসকলৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বৰ্তমানলৈকে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ থকা শিল্পীসকলক শীঘ্ৰে শিল্পী পেঞ্চন প্ৰদান কৰাৰ দাবী তোলে। এই অনুষ্ঠানত স্থানীয় গণমান্য ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে। আত্মপ্ৰত্যয়ৰ যে সুবিধা মোক দিলে তাৰ কাৰণে মই নিজে গৌৰৱান্বিত হৈছোঁ। ক'ব নোৱাৰোঁ কি কাম কৰিছোঁ, কিন্তু এইবিলাক স্বীকৃতিয়ে আমাক উৎসাহ যোগায় শিল্পীসকলক। আৰু তেওঁলোকৰ যিটো উদ্দেশ্য লৈছে যে বিচাৰি বিচাৰি গৈ নিজৰ ঠাইখনত দিয়েগৈ, এই যিসকলে সঁচাকৈ কাম কৰি আছে তেওঁলোকক প্ৰচুৰ উৎসাহ যোগাব কাম কৰি যাবৰ কাৰণে। আৰু তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা, আশীৰ্বাদ, উত্তৰ উন্নতি কামনা কৰিছোঁ। সেয়াই সকলোৰে পৰা আশা কৰিম। সকলোৱে যেনেকৈ পাৰে অনুষ্ঠানকেইটাক উৎসাহ যোগাওক। ধন্যবাদ। অলপ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে আপোনালোকে খবৰ পোৱাৰ লগে লগে আপোনালোকে আমাৰ ওচৰলৈ আহিছে আৰু আমি গুৱাহাটীৰ পৰা আহিছোঁ মৰাণলৈ। অসম একত্ৰিত সংস্থা এটা নতুন অনুষ্ঠান, নতুন সংস্থা এটা। আমি এই সংস্থাটো আজি 3 বছৰ হৈছে। আমি অসমৰ বিভিন্ন প্ৰান্তত থকা থলুৱা শিল্পীসকলক অসমৰ ৰাইজৰ মাজত, নতুন প্ৰজন্মৰ মাজত আমি চিনাকি কৰাই দিব বিচাৰিছোঁ। সেই পদক্ষেপ। আৰু আমি কালি আছিলোঁ মাজুলীৰ এগৰাকী বিশিষ্ট অভিনেতা, পৰিচালক, পুতলা নাচৰ জন্মদাতা মাজুলীৰ অৰুণ শৰ্মাক আমি আত্মপ্ৰত্যয়ৰ সন্মান যাচিছোঁ। আৰু আজি মাজুলীলৈ আহিছোঁ অসমৰ স্বনামধন্য অভিনেতা, পৰিচালক বিষ্ণু খাৰখৰীয়াদেৱৰ বাসগৃহলৈ আহিছোঁ। আৰু বাসগৃহত আহি অসম একত্ৰিত সংস্থাই ষ্টেপ ফৰৱাৰ্ড গুৱাহাটীৰ উদ্যোগত তেখেতক আজি আমি এটা শিল্পী সন্মান যাচিছোঁ। নাম হ'ল আত্মপ্ৰত্যয়ৰ খুব সুখী হৈছোঁ তেখেতসকলক সন্মান জনাবলৈ পাই। আৰু আমি আশা কৰোঁ যে বহু শিল্পী থাকে, বহু থলুৱা শিল্পী থাকে, এই শিল্পীসকলে আজিলৈকে কিন্তু বহুতেই শিল্পী পেঞ্চন নাপায়। আমাৰ প্ৰশ্ন হ'ল, আমি জানিব বিচাৰোঁ যে কোনটো যন্ত্ৰত সোমালে আচলতে শিল্পী পেঞ্চন পায়। আমি চৰকাৰক আবেদন জনাম, আমি অসমৰ বিভিন্ন প্ৰান্তত থকা থলুৱা শিল্পীবিলাকক যিসকলে ঢোল বজাই, খোল বজাই, তাল বজাই, পেঁপা বজাই গোটেই জীৱনটো শেষ কৰিলে তেওঁলোকে কিন্তু শিল্পী পেঞ্চন নাপায়। সেইকাৰণে সুধোঁ যে কোনটো যন্ত্ৰত সোমালে আচলতে শিল্পী পেঞ্চন পায়। আমি অসম চৰকাৰক অসমৰ বিভিন্ন প্ৰান্তত আমি পৰিভ্ৰমণ কৰিম, শিল্পীসকলৰ লগত কথা পাতিম আৰু সেই শিল্পীৰ তালিকা এখন অসম চৰকাৰলৈ আমি আহ্বান জনাম যে এই শিল্পীসকলৰ কথা আপোনালোকে ভাবক। গতিকে সেই আমাৰ পদক্ষেপ আছে। অসমৰ প্ৰতিজন অসমীয়াই আমাৰ লগত জড়িত হ'ব পাৰে, অসম একত্ৰিত সংস্থাৰ লগত। এয়া সম্পূৰ্ণ বিনামূলীয়া, তেওঁলোকে যোগাযোগ কৰিব পাৰে আমাৰ লগত। আৰু আমি একত্ৰিত হৈ একেলগে আগবাঢ়ি সমাজখনক সুন্দৰ কৰাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিম। খুব সুখী হৈছোঁ আপোনালোকে আহিছে আৰু বিষ্ণু খাৰখৰীয়াদেৱক এই আত্মপ্ৰত্যয়ৰ অসম একত্ৰিত সংস্থাই জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।